হাতে ধৰি পেলাই ল আচাৰি হোমাংগীত লক্ষ্য কৰি বীৰবুদ্ধই কি কৈছে তেওঁ শিৰত ধৰি লৈছে ধৰি লৈ পেলাই সি হোম পুৰিছিলে তালে লক্ষ্য কৰি পেলাই দলিয়াই দিলে বুলি কৈছে পেলাই দিলে ৰামানু দেৱতা কৰি সি সবে অনুচৰে যাক জৈত দেখি পাৱে তাকে তৈতে ধৰে আন সকলকো য'ত যাক যেনেকৈ পাইছে সকলোকে ধৰি লৈছে নাম কাটে নাক কাণ চকু হাত ভৰি দুই নানা কৰ্থনা কৰি গৃহে দেই জুই সকলোকে তাৰমানে চকু কাটিছে নাক কাটিছে বিভিন্ন ধৰণৰ দুখ দিলাই সেই জুই য'ত অগ্নি হেৰি কৰিছিলে তালৈ সকলোকে দলিয়াই দিছে লণ্ড ভণ্ড কৰি প্ৰজাপতি যজ্ঞৰক দেৱ ঋষি সবে শাস্তি কৰিলা দক্ষক দেৱতাসকলো ঋষিসকলো এই দক্ষকে হেৰি কৰিছে দুখী পাতিছে ৰাম পাছে বীৰ ভদ্ৰে সেনা গণ লাগি গলা প্ৰৱেশিলা কৈলাসত আনন্দ কৰিয়া তেওঁক মাৰি লৈ পেলাই কি কৰিছে সেনাসকলৰ লগত আকৌ পুনৰ কৈলাসলৈ গৈছিলে শংকৰক প্ৰণামিয়া সবে কথা কৈল যেন যেন মতে দক্ষ যজ্ঞ বিধ্বংসিল সকলোৱে কৈছেগৈ আৰু তেওঁ যজ্ঞ কৰিলে সকলোকে সেইখিনি কথা কৈ দিছেগৈ সেইটো ক'লে এতিয়া হেৰি যে অভিশাপ যে দিছিলে ছাগলী মুখৰ নিচিনা হ'বলৈ যে কৈছিলে এতিয়া ছাগলী মুখ নহ'লে নেকি সেইটোতো অভিশাপ প্ৰথমতে দিলে ছাগলীৰ নিচিনা দিছিলে পোৱাকৈ নাই নেকি মানে আগতে জানো ভাওনাখনত চাইছিলোঁ বা সেইটো আকৌ এইটো বিষয় নাছিলে নহয় বেলেগ এটা ৰজা পিছত ওলালে ৰাম শুনা সভা সদসতী শংকৰ চৰিত চতুৰ্থ স্কন্ধ কথা পৰময়মিত আৰু এক অভিপ্ৰায় কৰিও কমন নহিকন্ত আন নিজ ব্ৰহ্মতি নয়ন আনত এই তিনয়ন আনৰ নিচিনা তুলনাত নহয় তেওঁ ঈশ্বৰ ভগৱন্ত এক কলা বেদ শিৰো ৰত্নে জাক গাঁৱে নিৰন্তৰ প্ৰান্তে ভেদে মিলে সুখ সমূহ বিস্তৰ বেদ শিৰোভাৱে কি কয় অকল মাধৱৰ গুণনহে নিয়ন্ত্ৰণ কৰে তেন্তে ভেদ মিলে তাৰ সমস্ত বিস্তৰ যিটো কৈছে সেইটো যদি মানি চলে তেতিয়া সেই কি হ'ল দুখ সমস্ত বিস্তৰ দুখবিলাক শেষ হৈ যাব শাস্ত্ৰমতে চলিলে মানে তেতিয়া যিমান দুখৰ পৰা মুক্ত হয় বদতি কলা পচন্দ শংকৰ কিংকৰ ৰচিলো পয়ান সতী চৰিত